ঐতিহ্যমণ্ডিত কলিয়াবৰ খালপাৰা গণেশ মন্দিৰত গণেশ চতুৰ্থী উদযাপন 1995 চনৰ পৰা খালপাৰা গণেশ মন্দিৰত অবিৰতভাৱে উদযাপন কৰি আহিছে গণেশ চতুৰ্থী। বিগত বছৰসমূহৰ দৰে এইবাৰো গণেশ পূজা পালন কৰিছে খালপাৰা গাঁৱৰ ৰাইজে। দিনৰ ভাগত হস্তিলৈ শোভাযাত্ৰা কৰি গণেশৰ মূৰ্তি আনি পূজাৰ বেদীত বহুৱাই গণেশ পূজা কৰে। গাঁৱৰ ৰাইজ, গোপিনী, যুৱক যুৱতী আৰু শিশুসকলেও গণেশ বাবাৰ শ্ৰীচৰণত বন্তি জ্বলাই সেৱা লয়। নিশাৰ ভাগত হৰিনামেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। Om Anamika Bhanghum, Om Pong 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 Pong, Om Kanista Bhanghosam, Om Sam Ram Lam Pong Sam 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 Ham Sam Akara Kala Stay Bhango Stay for Om Pong 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 Om An Hridaya Namo, Om In Sam Sam Jang 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 In Sastra Sasa, Om Ratna Yasana Namo, Yogina Baumulam, Dharma Namo, Pama Baumulam, Jana Namo, Pama Urumule, Om Project. খালপুৰা গাঁৱৰ আজি যথেষ্টখিনি হ'ল। আমাৰ গোটেই পূজাভাগী আমাৰ আজি ভাদ মাহৰ গণেশ চতুৰ্থীত আমি পাতি থকা হৈছে আৰু আগতেও পতা হৈছে। প্ৰত্যেক বছৰে আমি এনেদৰে পাতি থকা হৈছে। বৰ্তমান আমাৰ পূজাভাগী উলহ মালহেৰে যথেষ্ট মানুহৰ সমাগমেৰে পতা হয় বছৰৰ প্ৰতিটো মুহূৰ্ততে। আৰু আমাৰ কথা হ'ল স্থায়ীভাৱে মন্দিৰভাগ এতিয়ালৈকে ঠিক কৰিব পৰা নাই। অলপ যিহেতু পিছপৰা গাঁও, অৰ্থ অলপ অসুবিধাৰ কাৰণে আমি কৰিব পৰা নাই, লাহে লাহে কৰি থকা হৈছে। যদি আমাৰ মানে কিছু অৰ্থ সংগ্ৰহ হ'লে তেতিয়াহ'লে আমাৰ কৰিবলৈ আৰু বিশেষ সুবিধা হ'ব বুলি আমি ভাবিছোঁ। আৰু বাকী আজি যিভাগ আমাৰ পূজা চলি আছে, ভালদৰে চলি আছে এতিয়ালৈকে আপোনালোকে গম পাইছে। আৰু আগলৈ এনেকৈ প্ৰত্যেক বছৰে চলিব নিশ্চয়। আৰু এই গণেশ চতুৰ্থীটো ইয়াতে কিমান বছৰৰ পৰা চলি আছে? আমাৰ ইয়াত 95ৰ পৰা চলি আছে এই পূজাভাগী। আৰু ইয়াতে কিমানমান ভক্তৰ সমাগম হয়? ভক্ত আমাৰ এবাৰ আমি অনুষ্ঠিতকৈ পতা হৈছে। এনেই আমাৰ 4-500 ভক্তৰ সমাগম হয়। এইবাৰ আমি একেবাৰে অৰ্থৰ কিছু অসুবিধাৰ কাৰণে আমি একেবাৰে অনুষ্ঠিতকৈ পতা হোৱাৰ কাৰণে আমাৰ ওচৰ চুবুৰীয়া গাঁওখিনিৰ লগতে সকলোখিনি মিলি পেলাই পতা হৈছে। আজি কি কি অনুষ্ঠান ৰাখিছে আজি গণেশ চতুৰ্থী? আজি আমাৰ প্ৰথমতে আমাৰ গণেশ মূৰ্তি আমাৰ হেৰি দিয়া হৈছে, প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। তাৰপিছতে পূজা আৰম্ভ হৈছে। পূজাৰ শেষতে আমাৰ নাম আৰম্ভ হ'ব। আমাৰ নামতীসকল আহিছে, পূজা শেষ কৰিলে নাম আৰম্ভ কৰা হ'ব।